আগন্তুক উপনিৰ্বাচনৰ পূৰ্বে নিজ নিজ প্ৰচাৰত ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী উভয় পক্ষৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল বিহালীত প্ৰাৰ্থী ঘোষণাৰ পূৰ্বে টিকট লাভক লৈ প্ৰবল আত্মবিশ্বাসী ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা জয়ন্ত বৰা বিহালীৰ কেইবাটাও প্ৰান্তত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ আশীষ বিচাৰি যুৱ নেতাগৰাকী চলাইছে ব্যাপক প্ৰচাৰ অভিযান বিহালীৰ বাঘমাৰী তথা কাষৰীয়া অঞ্চলৰ লগতে বাঘমাৰী চাহ বাগিচাত পদূলিয়ে ৰাজ্যৰ আশীষ বিচাৰি অভিযানৰ নামে যুৱ নেতা জয়ন্ত বৰা উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ আগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ ৰঞ্জিত দত্তই উপনিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগ উত্থাপন কৰে যুৱ নেতাগৰাকীয়ে আসলতে আপোনালোক সকলোৱে এটো জ্ঞাত নহব পাৰে মোৰ যোৱা 31 আগষ্টত মোৰ মা ঢুকাইছে মা ঢুকোৱাৰ কাৰণে মই যোৱা 18টা দিন মই আসলতে ঘৰতে আছিলোঁ বিৰতি লৈছিলোঁ আৰু এই যাত্ৰা মোৰ আশীৰ্বাদ যাত্ৰা আৰু এই আশীৰ্বাদ যাত্ৰা মোৰ যোনদিনা পৰাই মোৰ বিহালী সমষ্টিৰ পূৰ্বতে সন্মানীয় বিধায়ক আৰু বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্ত ছাৰে যোনদিনাই মোক বিহালী সমষ্টিৰ পৰা উপনিৰ্বাচনৰ টিকেট দিম বুলি মোক কৈছিলে আৰু সেই দিনৰ পৰাই মই যাত্ৰা অব্যাহত ৰাখিছিলোঁ যোৱা 18টা দিন মোৰ মা ঢুকোৱাৰ কাৰণে মই সামাজিকভাৱে মই বাহিৰলৈ আহিব পৰা নাই গতিকে সেই কাৰণে মই আসলতে মোক আপোনালোকে দেখা নাছিলে আৰু আজিৰ পৰাই মই আকৌ আশীৰ্বাদ যাত্ৰা মই ষ্টাৰ্ট কৰিলোঁ আৰু এই যাত্ৰা লাষ্ট বিহালী সমষ্টিলৈ যেতিয়ালৈকে ইভিএম মেচিন নাহিব তেতিয়ালৈকে এই যাত্ৰা অব্যাহত থাকিব